Hello guys, welcome back to my YouTube channel. আজি মই আহিছোঁ আপোনালোকক দেখাবলৈ ইণ্ডিয়াত মেনুফেকচাৰ হোৱা এখন গাড়ী। এইখন হৈছে টাটা চাফাৰী ফেচলিফ্ট। টাটা চাফাৰী লঞ্চ হৈছিলে 1998ত আৰু এইটো থাৰ্ড জেনেৰেশ্যন ফেচলিফ্ট ভেৰিয়েণ্ট হয়। এইটো টাটাই নিউলি লঞ্চ কৰিছে আৰু লগতে হেৰিয়াৰখনো লঞ্চ কৰিছে, হেৰিয়াৰ ফাৰ্ষ্ট জেনেৰেশ্যন ফেচলিফ্ট মডেলটো। আৰু হেৰিয়াৰখন হৈছে চাফাৰীৰ 5 ছিটাৰ ভেৰিয়েণ্ট আৰু চাফাৰীখন হৈছে 7 ছিটাৰ ভেৰিয়েণ্ট আৰু এইখন অকল ডিজেলতে আহে। এইটো আপোনালোকে দেখা পাইছে ইয়াৰ ফ্ৰণ্ট লুকটো, আৰু মোৰ সন্মুখত থকাখন হৈছে টপ মডেল ফিয়াৰলেছ প্লাছ। এইখন ডুৱেল টনত আহে, হোৱাইট এণ্ড ব্লেক ৰুফত। এইখন হৈছে ইয়াৰ ফ্ৰণ্ট লুকটো। ইয়াত আপোনালোকৰ এতিয়া যথেষ্টখিনি চেঞ্জ কৰা হৈছে। ইয়াত সকলোখিনি LED হেডলাইট, LED DRL সকলোখিনি LED কৰি দিয়া হৈছে। এইটো সন্মুখত আপোনালোকে LED DRL কানেক্টেড DRL পাব। ইয়াত আপোনালোকে পূৰা ইয়াৰ পৰা ইয়ালৈ কানেক্ট হৈ থাকে, আৰু ইয়াত আপোনালোকে ইয়াতে ইণ্ডিকেটৰ পাব। এইখিনিৰ পৰা এইখিনি ইণ্ডিকেটৰখিনি জানে, এইটো ছিকুৱেঞ্চিয়েল টাৰ্ণ ইণ্ডিকেটৰৰ সৈতে। আৰু ইয়াৰ তললৈ গ'লে ইয়াত আপোনালোকৰ বাই বিম, মানে ইয়াত আপোনালোকৰ হাই বিম আৰু ল' বিম দুইটা একেটা প্ৰজেক্টৰতে আছে। এইটো আপোনালোকৰ LED প্ৰজেক্টৰ, আৰু তললৈ গ'লে এইটো LED ফগ লেম্প হয়। আৰু এইটো টাটাৰ নতুন গ্ৰিল, লগতে টাটাৰ লগো, আৰু ইয়াৰ তললৈ আহিলে ইয়াত ফ্ৰণ্ট কেমেৰাটো, আৰু তাৰ তললৈ গ'লে দুটা পাৰ্কিং চেঞ্চৰৰ সৈতে সন্মুখত ৰেডাৰটো আছে। ইয়াত আপোনালোকৰ লেভেলটোৰ এডাছ পায়। এইটো ইয়াৰ সন্মুখ ভাগটো। ইয়াত আপোনালোকৰ সকলোখিনি গ্লছি হয়, এইখিনি গ্লছি আৰু লগতে ইয়াত চাফাৰী বেজিং। আৰু তললৈ আহিলে ইয়াৰ এইখিনি চিলভাৰত। যথেষ্ট ধুনীয়া কৰিছে নতুন চাফাৰীখন। এইটো আপোনালোকে চাব পাৰে ছাইড প্ৰফাইলটো। ইয়াত আপোনালোকৰ এতিয়া 19 ইঞ্চৰ এলয় হুইল দিছে, আৰু এলয় হুইলৰ ডিজাইনটো চেঞ্জ কৰা হৈছে। ইয়াত আপোনালোকৰ টায়াৰ প্ৰফাইলটো হৈছে 245/55 R19, আৰু এইটো ইয়াৰ এলয় হুইলটো। ইয়াত আপোনালোকৰ দুইটা চাইডে চাৰিটা চকাতে ডিস্ক ব্ৰেক পায়, ফ্ৰণ্টতো আৰু ৰিয়াৰতো। লগতে ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হৈছে 205 mm। এইটো পিছৰটো ডিস্ক ব্ৰেক, আৰু এইটো ইয়াৰ ছাইড প্ৰফাইলটো যথেষ্ট ধুনীয়া হৈছে। আৰু এইটো আপোনালোকৰ ৰুফ ৰেল, আৰু এইখিনিত আপোনালোকৰ ক্ৰ'ম এলিমেণ্ট দিয়া হৈছে। আৰু এইটো ব্লেক ৰুফ উইথ ছানৰুফ, আৰু ইয়াত চাৰ্ক ফিন এণ্টেনা আছে গ্লছি ব্লেকত। আৰু ইয়াৰ পিছলৈ গ'লে এইটো আপোনালোকৰ ৰিয়াৰ প্ৰফাইলটো। ইয়াতো আপোনালোকৰ সন্মুখৰ দৰে কানেক্টেড টেইল লেম্প পাব, আৰু ইয়াত সকলোখিনি LED হয়, বাহিৰে ভিতৰে ইয়াত সকলোখিনি LED। লগতে এইটো টাটাৰ লায়ন, আৰু এইটো ইয়াৰ ছিগনেচাৰ। আৰু ইয়াত আপোনালোকৰ ৰিয়াৰ ৱাইপাৰ, ডিফগাৰ, এইটো হাই ষ্টপ লেম্প আৰু উইথ স্পইলাৰ। এইখন আপোনালোকৰ হোৱাইটত পাব। আৰু এইফালে গ'লে ইয়াৰ টেইল লেম্প, এই গোটেইখিনি LED হয়। ৰিভাৰ্ছ লেম্প ইণ্ডিকেটৰটো LED হয়, আৰু ইয়াতো ছিকুৱেঞ্চিয়েল ইণ্ডিকেটৰ। আৰু এইফালে আপোনালোকৰ হাই ষ্টপ লেম্প আৰু ব্ৰেক মাৰিলে যিটো লাইট জ্বলে সেইটো, আৰু ইয়াত আপোনালোকৰ ৰিভাৰ্ছ লেম্পটো। আৰু লগতে ইয়াত আপোনালোকৰ ৰিয়াৰতো দুটা পাৰ্কিং চেঞ্চৰ আছে, আৰু ইয়াত চাফাৰী বেজিং, আৰু এইটো বেক কেমেৰা, আৰু এইখনত 360 ডিগ্ৰী কেমেৰা আহে। আৰু এইটো টাটাৰ ভোকেল ফৰ লোকেল টেগলাইন। এইটো হৈছে ইয়াৰ পিছৰ পৰা লুকছটো। ইয়াত আপোনালোকে অট'মেটিক ৰেইন চেঞ্চিং ৱাইপাৰ, অট'মেটিক হেডলেম্প ইত্যাদি সকলোখিনি সুবিধা পাব। আৰু এইটো ৰেডাৰ এডাছৰ কাৰণে, ইয়াৰ লেন কিপ এছিষ্টৰ কাৰণে কেমেৰাটো। এইখন হৈছে ইয়াৰ ফুল্লি ইলেক্ট্ৰিকেল অট' ফ'ল্ড মিৰ'ৰ, আৰু এই মিৰ'ৰখনতে আপোনালোকৰ ইণ্ডিকেটৰ আৰু কেমেৰা আছে। আৰু ইয়াৰ তললৈ গ'লে চাফাৰীৰ ধুনীয়া বেজিং। এতিয়া চেক আউট কৰোঁ ইয়াৰ বুট স্পেচটো। আৰু আপোনালোকৰ বুটটো অ'পেন কৰিবৰ কাৰণে তিনিটা উপায়েৰে অ'পেন কৰিব পাৰে। ইয়াত আপোনালোকৰ কি ফবটোৰ পৰা অ'পেন কৰিব পাৰে, আৰু সন্মুখৰ ডেছবৰ্ডখনত এটা টাচ ছুইচ আছে, তাৰ পৰা অ'পেন কৰিব পাৰে। নহ'লে আপোনালোকে ইয়াৰ পৰা অ'পেন কৰিব পাৰে। জাষ্ট গাড়ীখন লক পজিশ্যনত থাকিব লাগিব। এইটো আপোনালোকৰ অ'পেন হৈ গৈছে, আৰু এইটো ইলেক্ট্ৰিক টেইল গেট অ'পেন হয়। আৰু ইয়াত আপোনালোকৰ থাৰ্ড ৰ'টো ফ'ল্ড কৰিলে এৰাউণ্ড 420 লিটাৰ্ছৰ বুট স্পেচ পায়।
আৰু এইটো আপোনালোকৰ JBL-ৰ সাবউফাৰ আৰু এইফালে গ'লে আপোনালোকৰ টুল কিটখিনি পাব আৰু এইটো এটা লেম্প আৰু স্পেয়াৰ হুইলটো ইয়াত আপোনালোকৰ তলত মাউণ্ট পাব আৰু এইটো অপেন কৰিবৰ কাৰণেও ইয়াৰ পৰা অপেন ক্ল'জ কৰিব পাৰে ক্ল'জ কৰিবৰ কাৰণে আৰু নহ'লে আগৰ দৰে এনেকৈ ক্ল'জ হৈ যায়। আমি ইয়াৰ ইণ্টেৰিয়ৰটো চেকআউট কৰোঁ। ইণ্টেৰিয়ৰটো চেকআউট কৰাৰ আগতে আপোনালোকক কীটো দেখাই লওঁ। কীত আপোনালোকৰ লক আনলক আৰু এইটো হেডলাইট ফ'ল' মি হেডলেম্প ফাংচন আৰু এইটো টেইল গেট অপেন কৰিবৰ কাৰণে আৰু ইয়াত টেইল গেটখন ইলেক্ট্ৰিকেল টেইল গেট হয় আৰু এইটো হৈছে আপোনালোকৰ ডুৱেল টোন বেজ প্লাছ ব্লেকত ডুৱেল টোন ইণ্টেৰিয়ৰ আৰু এইটো আপোনালোকৰ ক্ৰ'ম ড'ৰ হেণ্ডেল, এইটো গ্ৰেব হেণ্ডেল আৰু এই গোটেইখিনি ছফ্ট টাচ হয় আৰু এটা দেখি মই বহুত আচৰিত হৈছোঁ যে ইয়াত আপোনালোকৰ অটো ডাউন এণ্ড অটো আপ পাৱাৰ উইণ্ডো সুবিধাটো নাই আৰু এইফালে গ'লে আপোনালোকৰ এই মিৰৰখন এডজাষ্ট কৰিবৰ কাৰণে এইখন আপোনালোকৰ ফুল্লি ইলেক্ট্ৰিকেলি এডজাষ্টেবল এণ্ড অটোফল মিৰৰ হয়, মই আগতে ক'লোৱেই আৰু এইটো আপোনালোকৰ বটল হোল্ডাৰ, এইটো অলপ স্পেচ আৰু এইটো এইফালে আমব্ৰেলা হোল্ডাৰ আৰু তললৈ আহিলে এটা লেম্প, যিহেতু এইটো ৰাতি দৰ্জাখন খোলা থাকিলে পিছৰ গাড়ীয়ে এইটো গম পাব যে সন্মুখৰ গাড়ীখনৰ দৰ্জাখন খোলা আছে, এইটো ছেফটি ফিচাৰ্ছৰ ভিতৰতে পৰে আৰু এইফালে আহিলে স্পীকাৰ আৰু ইয়াত আপোনালোকৰ JBL-ৰ 9 স্পীকাৰৰ ছাৰাউণ্ডিং ছিষ্টেম পায় আৰু এইটো আপোনালোকৰ 3টা মেমৰি ছিটৰ সৈতে এইটো আপোনালোকৰ ভেণ্টিলেটেড ছিট আৰু এইটো আপোনালোকৰ ইলেক্ট্ৰিকেলি এডজাষ্টেবল ছিট হয় আৰু ইয়াত আপোনালোকৰ ৱেলকাম ফাংচনো আহে। যেতিয়া ইগনিশ্যনটো দিয়া হয় ছিটটো নিজে নিজে আগলৈ গুচি আহে আৰু ইয়াত আপোনালোকৰ নাম্বাৰ ছাপোৰ্ট কৰিবৰ কাৰণে এইফালে ছাইডত দিয়া হৈছে, সেইটো মেনুৱেলি এডজাষ্ট কৰিব লাগিব আৰু এইটো হৈছে ইয়াৰ ধুনীয়া ইণ্টেৰিয়ৰ। নতুন চাফাৰীখন আৰু হেৰিয়াৰখনত লগতে নেক্সনখনতো যথেষ্টখিনি পৰিৱৰ্তন কৰিছে আৰু যথেষ্টখিনি আপগ্ৰেড কৰিছে টাটাই আৰু এইটো হৈছে ইয়াৰ ইণ্টেৰিয়ৰটো। এতিয়া ফুল্লি ডিজিটেল মিটাৰ, য়েছ অ'কে। ইয়াত আপোনালোকৰ যিহেতু এখন অট'মেটিক হয়, ইয়াত আপোনালোকৰ গিয়াৰ ইণ্ডিকেটৰ দেখাব, ইয়াত RPM দেখাব আৰু এইফালে ডিজিটেল স্পীড দেখাব আৰু তললৈ আহিলে ফুৱেল গজ আৰু মাজত এখন MID আৰু এইফালে আপোনালোকৰ ইঞ্জিন টেম্পাৰেচাৰ আৰু এইফালে আহিলে আপোনালোকৰ হেডলাইট কণ্ট্ৰল কৰিবৰ কাৰণে আৰু লগতে বিম এডজাষ্ট কৰিবৰ কাৰণে ইয়াতে দিয়া হৈছে আৰু এইফালে আপোনালোকৰ পেডেল শ্বিফ্টাৰ প্লাছ এণ্ড মাইনাছ আৰু এইফালে আপোনালোকৰ অট'মেটিক ৰেইন চেঞ্চিং ৱাইপাৰৰ কাৰণে আৰু এইটো নতুন ষ্টেৰিং হুইল। ইয়াত আপোনালোকৰ টাটা লগ'টো এইটো গ্ল' হৈ থাকে আৰু এইফালে আহিলে আপোনালোকৰ ইয়াত ইনফ'টেইনমেণ্ট ছিষ্টেমটো কণ্ট্ৰলৰ কাৰণে আৰু এইফালে আপোনালোকৰ ক্ৰুজ কণ্ট্ৰল প্লাছ ADAS প্লাছ লেণ্ডস্কেপ এছিষ্টৰ কাৰণে আৰু এইডাল আপোনালোকৰ টিল্ট এণ্ড টেলিস্কোপিক 2টা ফাংচনে আছে আৰু MID-খনত শ্ব' কৰে ট্ৰিপ ইনফো, ডিষ্টেঞ্চ টু এমটি, ইনষ্টেণ্ট ফুৱেল কনজাম্পশ্যন আৰু ট্ৰিপ বি, ট্ৰিপ এ আৰু লগতে আপোনালোকৰ ড্ৰাইভ এছিষ্ট আৰু ভেহিকেল ইনফো, DF লেভেল মানে এডব্লু লেভেলটো শ্ব' কৰে, ডিজেল এক্সজষ্ট ফ্লুইড আৰু নেভিগেশ্যন। ইয়াতে আপোনালোকৰ এণ্ড্ৰইড অটো এণ্ড এপল কাৰপ্লেটো কানেক্ট কৰিলে ইয়াতে আপোনালোকৰ গুগল মেপখন নেভিগেট কৰিবৰ কাৰণে ইয়াতে আপোনালোকৰ শ্ব' কৰে মিটাৰতে। এইটো জেনেৰেলি প্ৰিমিয়াম কাৰবিলাকত অহা হয়, অডি মাৰ্চিডিছ, এতিয়া কিন্তু টাটায়েও দিবলৈ আৰম্ভ কৰিছে। ইণ্ডিয়ান কাৰ ব্ৰেণ্ড যথেষ্ট উন্নত হৈছে আজিকালি যুগত আৰু এইটো মিডিয়া যথেষ্টখিনি ইয়াতে ফিচাৰ্ছ দিয়ে দিছে টাটাই আৰু এইফালে গ'লে আপোনালোকৰ এইটো 10 ইঞ্চৰ ইনফ'টেইনমেণ্ট ছিষ্টেম, ইয়াত ছাপোৰ্ট কৰে এণ্ড্ৰইড অটো এপল কাৰপ্লে ৱায়াৰলেছলি। লগতে ইয়াৰ আপোনালোকৰ ছাউণ্ড ছিষ্টেমটো যথেষ্ট ধুনীয়া হয় আৰু ইয়াৰ তললৈ গ'লে আপোনালোকৰ ফুল্লি অট'মেটিক AC প্লাছ এইটো আপোনাৰ গোটেইখিনি টাচ হয়, এই গোটেইখিনি টাচ হয়। এইটো হেডাৰটোৰ ছুইচ, এইটো টেইল গেট অপেন কৰিবৰ কাৰণে, এইটো লক আনলকৰ কাৰণে আৰু ইয়াত আপোনালোকৰ 360 ডিগ্ৰী কেমেৰা আছে, যিহেতু 360 ডিগ্ৰী কেমেৰাৰ কাৰণে আৰু টাটাই
এতিয়া কেমেৰাৰ কোৱালিটিটো যথেষ্ট কি বহুতেই ইম্প্ৰুভ কৰিলে এতিয়া আপোনালোকৰ হোণ্ডাই কিয়াৰ নিচিনাকৈ টাটায়ো কেমেৰা কোৱালিটি যথেষ্ট ভাল হয় টাটাৰো দেখা পাইছে আপোনালোকে আৰু ইয়াৰ তললৈ গ'লে এইটো আপোনালোকৰ ৱায়াৰলেছ চাৰ্জিং লগতে USB পইণ্ট আৰু 45 ৱাটৰ টাইপ চি পৰ্ট এটা আৰু ইয়াত আপোনালোকৰ তিনিটা ড্ৰাইভ মোড আহে সিটি ৱেট মোড এণ্ড ৰাফ মোড তিনিটা মোড আহে লগতে ইকনমি মোড এফালে গ'লে স্পৰ্ট ড্ৰাইভ মোড এইকেইটা ৰোড কণ্ডিশ্যনৰ ওপৰত এইকেইটা মোড আৰু বাকীখিনি আপোনালোকৰ নৰ্মেল ৰোডৰ কাৰণে এইটো ইকনমি স্পৰ্ট মোড আৰু এইটো হিল ডিচেণ্ট কণ্ট্ৰলৰ কাৰণে আৰু এইটো হৈছে 7 স্পীড DCT গিয়াৰ বক্স আৰু এইফালে আহিলে অটো হোল পাৰ্কিং ব্ৰেক আৰু এইফালে কাপ হোল্ডাৰ আৰু এইটো এটা আৰ্মৰেষ্ট এইটো ফিক্সড আৰ্মৰেষ্ট হয় লগতে ইয়াত আপোনালোকৰ অলপ স্পেচ আৰু এইটো লগতে কুলডো হয় কুল গ্ল'ভ বক্সো হয় কুল আৰ্মৰেষ্ট হয় আৰু ইয়াত আপোনালোকৰ 12 ভল্টৰ এটা পৰ্ট লগতে ইয়াত আপোনালোকৰ 5 ভল্টৰ এটা USB পৰ্ট আৰু 5 ভল্টৰ এটা টাইপ চি পৰ্ট আৰু এইফালে গ'লে আপোনালোকৰ ইয়াত উডেন ফিনিছ পাব আৰু ইয়াত আপোনালোকৰ এম্বিয়েণ্ট লাইটিঙৰ সুবিধা পায় এইখিনি আপোনালোকৰ এম্বিয়েণ্ট লাইটিং আছে ইয়াত এইটো আপোনালোকৰ ইয়াৰ পৰা একদম ইয়ালৈকে কানেক্ট হৈ আছে আৰু লগতে এইফালেও আছে এইটো যিহেতু দিন হৈ আছে কাৰণে ইমান ধৰিব পৰা নাই আৰু এইফালে গ'লে আপোনালোকৰ এইটো গ্ল'ভ বক্স এটা বিগ ডাঙৰ গ্ল'ভ বক্স হয় লেম্পৰ সৈতে আৰু এইফালে আপোনালোকৰ হাইট এডজাষ্টেবল ছিট বেল্ট আৰু এইটো গ্ৰেব হেণ্ডেল আৰু এইফালে এখন মিৰৰ উইথ লাইট আৰু এইফালে গ'লে আপোনালোকৰ ইয়াত গোটেইখিনি LED আৰু ইয়াত এটা বিগ চাইজ পেনাৰমিক ছানৰুফ দিছে আৰু এইফালে গ'লে অট'মেটিক IRVM এইটো যেতিয়া পিছৰ পৰা গাড়ীৰ লাইট পৰে তেতিয়া নিজে নিজে ডিম হৈ যায় তেতিয়া ৰিফ্লেক্ট নহয় আৰু এইফালে আপোনালোকৰ JBLৰ স্পীকাৰ আছে 9টা বহুত যথেষ্ট ধুনীয়া চাউণ্ড আহে আৰু এইফালে গ'লে পুছ ষ্টাৰ্ট বুটন আৰু এতিয়া আমি ৰিয়াৰ প্ৰফাইলটো চেক আউট কৰোঁ এতিয়া আপোনালোকক ইয়াৰ মিউজিক ছিষ্টেমটোৰ অকণমান চাউণ্ড আউটপুট শুনাই দিওঁ কপিৰাইট ইছ্যুৰ কাৰণে ইমানকণে শুনাব পাৰিম যদি আপোনালোকক শুনিব ইচ্ছা হয় তেনে আপোনালোকে ইনষ্টাগ্ৰামত চেক আউট কৰিব পাৰে মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো আপোনালোকে ডেছক্ৰিপশ্যনতে পাই যাব ইয়াত আপোনালোকৰ ড্ৰাইভাৰ ছাইড এণ্ড কো ড্ৰাইভাৰ ছাইড দুয়োটাই ভেণ্টিলেটেড ছিটৰ সৈতে ইলেক্ট্ৰিকেলি এডজাষ্টেবল ছিট হয় দুয়োটা ছিটেই এতিয়া আমি ইয়াৰ ৰিয়াৰ প্ৰফাইলটো চেক আউট কৰোঁ সন্মুখৰ দৰে ইয়াতো আপোনালোকৰ বেছ প্লাছ এইটো কফি কালাৰ্ড ইণ্টেৰিয়ৰ বুলি ক'ব পাৰি আৰু এইটো JBLৰ টুইটাৰ আৰু এইটো আপোনালোকৰ ক্ৰ'ম ড'ৰ হেণ্ডেল এইটো পাৱাৰ উইণ্ড'ৰ চুইচ এইটো গ্ৰেব হেণ্ডেল এইখিনি ছফ্ট টাচ আৰু তললৈ গ'লে বটল হোল্ডাৰ স্পীকাৰ আৰু ইয়াত আপোনালোকৰ ছানছ কাৰ্টেন দিছে যথেষ্ট ভাল ফিচাৰ্ছ এইটো আৰু এইফালে গ'লে আপোনালোকৰ AC ভেণ্ট আৰু আপোনালোকে কো ড্ৰাইভাৰ ছিটটো পিছৰ পৰাই এডজাষ্ট কৰিব পাৰে ইয়াত আপোনালোকৰ এইটো আগলৈ পিছলৈ আৰু এইটো ছিটটো আগলৈ পিছলৈ কৰিব পাৰে আৰু এইটো ৰিক্লাইন কৰিব পাৰে আৰু ইয়াত আপোনালোকৰ সন্মুখৰ ছিটটো লাম্বাৰ ছাপৰ্টৰ কাৰণে ইয়াত দিছে আপোনালোকে এইটো মেনুৱেলিয়ে কৰিব লাগিব আৰু এইফালে গ'লে আপোনালোকৰ ইয়াত LED ৰিডিং লেম্প আৰু এইটো গ্ৰেব হেণ্ডেল উইথ কোট হেংগাৰ আৰু ইয়াত আপোনালোকৰ 7টা এয়াৰ বেগ আহে আৰু এইটো আপোনালোকৰ এডজাষ্টেবল হেডৰেষ্ট আৰু লগতে এইটো কুচন দিছে এইটো এনেকৈ এডজাষ্ট কৰিব পাৰে এইটো যথেষ্ট ইউজফুল ফিচাৰ্ছ বুলি ক'ব পাৰি যথেষ্ট লাক্সাৰিয়াছ ৰাইড হ'ব ইয়াত এইটো আৰ্মৰেষ্টতে দুটা কাপ হোল্ডাৰ আৰু এইফালে গ'লে আপোনালোকৰ এটা 5 ভল্টৰ USB পৰ্ট আৰু টাইপ চি পৰ্ট আৰু ইয়াত আপোনালোকৰ মোবাইল ৰাখিবৰ কাৰণে আৰু ৰিয়াৰৰ পৰা ডেছবৰ্ডৰ লুকছটো এনেকুৱা আহে চেক আউট কৰিব পাৰে
আৰু এইফালেও আপোনালোকৰ গ্ৰেপ হেণ্ডেল উইথ কোট হেংগাৰ আৰু এইটো ৰিডিং লেম্প। চেক আউট কৰোঁ আপোনালোকক থাৰ্ড ৰ'টো। এইটো আপোনালোকৰ ছেকেণ্ড ৰ'ৰ ছিটটো এনেকৈ ফ'ল্ড কৰি দিব পাৰে আৰু ফ'ল্ড কৰি আপোনালোকে থাৰ্ড ৰ'ৰ এক্সেছটো পাই যায়। আৰু থাৰ্ড ৰ'টো আপোনালোকৰ দুটাই হাইট এডজাষ্টেবল হেডৰেষ্ট আৰু এইফালে আপোনালোকৰ AC ভেণ্ট আৰু তাৰ ফ্ল'টো কণ্ট্ৰল কৰিবৰ কাৰণে ইয়াতে দিছে আৰু এইফালে কাপ হোল্ডাৰ আৰু এইফালে এটা USB পৰ্ট প্লাছ টাইপ C পৰ্ট। ইয়াত 4 জেগাত আপোনালোকৰ USB পৰ্ট আৰু টাইপ C পৰ্ট পাই যাব। আৰু পিছৰ ছিটটো অনেষ্টলি ক'বলৈ গ'লে ইমানো কমফৰ্টেবল নহয় এডাল্টৰ কাৰণে। ইয়াত আপোনালোকৰ চাইল্ডৰ কাৰণেহে ভাল, এডাল্ট ইয়াত বহিবলৈ যথেষ্ট আনকমফৰ্টেবল ফিল হ'ব। আৰু এইফালৰ পৰা আপোনালোকৰ থাৰ্ড ৰ'ৰ পৰা সন্মুখৰ ভিউটো আৰু এইফালে আপোনালোকৰ থাৰ্ড ৰ'ৰ কাৰণে লেম্প। ইয়াত গোটেইখিনি LED হয়, সেইটোৱে যথেষ্ট ভাল হয়। আৰু এইফালে আপোনালোকৰ এয়াৰ বেগ আৰু এইফালে এইডাল আপোনালোকৰ ছিট বেল্ট আৰু এইটো আপোনালোকৰ JBLৰ ছাবউফাৰ। এইটো হৈছে টাটাৰ পাৱাৰফুল 2 লিটাৰ ফিয়েট চ'ৰ্চ ডিজেল ইঞ্জিন আৰু 4 চিলিণ্ডাৰ। এইটোৱে প্ৰডিউচ কৰে আপোনাৰ 170 PS অফ পাৱাৰ। ইয়াত লিখাই আছে 170 PS এণ্ড 350 নিউটন মিটাৰ্ছ অফ টৰ্ক। যথেষ্ট পাৱাৰফুল ইঞ্জিন হয় আৰু এইটো আপোনালোকে চেক আউট কৰিব পাৰে। ইঞ্জিন বেটো যথেষ্ট কম্পেক্ট হয় আৰু ইয়াত আণ্ডাৰ বডি ফুল্লি কভাৰ্ড হয়। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব যেন। আৰু আপোনালোকক যদি টাটা হেৰিয়াৰ, ছাফাৰী বা টাটাৰ যিকোনো গাড়ীৰ পাৰ্চেছ বা প্ৰাইচ এনকুৱাৰী কৰিবৰ কাৰণে হয়, এনকুৱাৰী কৰিবলৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে প্ৰগতি মটৰ্ছ যোৰহাটত। মই ইয়াতে কণ্টেক্ট ডিটেইলছটো আপোনালোকক শ্ব' কৰি দিম আৰু লগতে হেৰিয়াৰখন আৰু ছাফাৰীখনৰ প্ৰাইচ ডিটেইলছটো আপোনালোকে ডেছক্ৰিপশ্যনত এটা গুগল ড্ৰাইভৰ লিংক থাকিব, তাতে চেক আউট কৰিব পাৰে। আৰু এটা কথা জনাই দিওঁ যে ইয়াত আপোনালোকৰ হেৰিয়াৰ আৰু ছাফাৰীৰ যিটো আগৰ মডেলটো তাৰ আপোনালোকৰ এভেইলেবল ষ্টক আছে যোৰহাটত। হেৰিয়াৰ এখন মোৰ সন্মুখত থকাখন হৈছে ইয়াৰ প্ৰিভিয়াছ মডেলটোৰ মানে ফেচ লিফ্ট নোহোৱাৰ আগৰটো। এইটো ৰেড ডাৰ্ক এডিশ্যন, ইয়াৰ এটা আছে আৰু ডাৰ্ক এডিশ্যনৰ দুখন আছে এভেইলেবল ষ্টক। আপোনালোকে কণ্টেক্ট কৰিব পাৰে যোৰহাটক। লগতে ছাফাৰীখনৰো আছে, এইটো আগৰ মডেলটোত আৰু এইটোত আপোনালোকৰ এৰাউণ্ড 85,000 ডিছকাউণ্ট আছে। আৰু ছাফাৰীত এৰাউণ্ড কাজিৰঙা এডিশ্যন এখন আছে, তাত আপোনালোকৰ 2 লাখলৈকে ডিছকাউণ্ট পাব। আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু আহি আছোঁ নতুন এটা ভিডিঅ' লৈ, নতুন এখন গাড়ী লৈ। আজিলৈ বাই বাই, জয় অসম।